বন্ধু বান্ধৱীসকল, মানুহে কয় নহয় খঙে বেয়া কৰিলে, গতিকে খং বেয়া হ'লে ল'ৰা ছোৱালী বেয়া হয়। আমাৰ সন্তানটো খঙৰ পৰা আঁতৰাই আনি আমি যথেষ্ট চেষ্টা কৰোঁ ভাল কৰিবলৈ, কিন্তু ভাল নহ'লে কি কৰিম? আচলতে আমাৰ সেই বিচাৰটো কেনেধৰণে কি কৰিব লাগে সেইটো শুদ্ধ হোৱা নাই। আমি কি কৰিব লাগিব? মই ক্লাছৰ ভিডিঅ' দি আহিছোঁ, দি যাম, কিন্তু মাজতে মই কেইটামান ভিডিঅ' দিছোঁ, যিহেতু আমাৰ সন্তানসকলৰ কাৰণে আমি দুটামান কথা আলোচনা কৰিবই লাগিব। মোৰ যিখিনি জ্ঞাত সেইখিনিয়ে মই আপোনালোকৰ আগত জনাবলৈ আহিছোঁ, আৰু কথাখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, তেতিয়া মোৰ ভাল লাগিব ভিডিঅ' দিবলৈ। কথা হ'ল কি, আমি আমাৰ সন্তানসকলক ভাল কৰিবলৈ সকলোৱে উঠি পৰি চেষ্টা কৰোঁ, কিন্তু কেনেধৰণে কৰিব লাগে সেই দিশটো আমাৰ যদি ভুল হয়, তেতিয়া আমাৰ সন্তানসকলো বিপথে পৰিচালিত হয়। তাৰ কাৰণে আমি কিছুমান অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতিব লাগিব। মই কৈ আছোঁ কি কথা ক'বলৈ গৈ আছোঁ। মানুহে কয় নহয় খঙে বেয়া কৰিলে, গতিকে খং বেয়া হ'লে ল'ৰা ছোৱালী বেয়া হয়। ঠিক আছে, সেই খংটো আমি বিচাৰি সেই খংটো ভাল কৰিবলৈ নাযাওঁ কিয়? আমাৰ সন্তানটো খঙৰ পৰা আঁতৰাই আনি আমি যথেষ্ট চেষ্টা কৰোঁ ভাল কৰিবলৈ, কিন্তু ভাল নহ'লে কি কৰিম? আচলতে আমাৰ সেই বিচাৰটো কেনেধৰণে কি কৰিব লাগে সেইটো শুদ্ধ হোৱা নাই। আমি কি কৰিব লাগিব? প্ৰথম সেই খংটো যদি আমি গম পাইছোঁ, তেতিয়া তেওঁলোকৰ কাষ চাপিব লাগিব। অকলে নহয়, 2-3জন ব্যক্তিয়ে কথা পাতি আমি কেনেকৈ সেই খংটোৰ সেই কামখিনি ছল্ভ কৰিব পাৰোঁ, আমি বুদ্ধিৰে সেইটো ছল্ভ কৰিবৰ কাৰণে আলোচনা কৰিব লাগিব। তাৰপিছত চাব, সেই খংটো ভাল হোৱাৰ লগতে আপোনাৰ সন্তানো ভাল হ'ল, সমাজখনো ভাল হ'ল, চুকটোও ভাল। আৰু এটা কথা আছে, আমি কাৰোবাৰ ল'ৰা ছোৱালীৰ বিষয়ে বা আমাৰ ল'ৰা ছোৱালীৰ বিষয়ে কোনোবাই ক'লে আমি কি কওঁ? বেয়া নহয়, আমি সেই ব্যক্তিজনক খং কৰোঁ আৰু নিজৰ সন্তানটোক আমি মৰম কৰোঁ। কথাটো কি কৈছে সেই ব্যক্তিজনে আমি চিন্তা কৰা উচিত, আৰু সেই বিষয়ে আলোচনা কৰি আমি তেওঁৰ সেই সন্তানটোৰ বাটটো লৈ ডাইৰেক্ট নগৈ ইনডাইৰেক্টলি সেই বাটটোৱেদি গৈ আমি সেইটো ভালদৰে আলোচনা কৰি, ভালদৰে বিচাৰ বিবেচনা কৰি আমি সেই খংটোৰ প্ৰতি সতৰ্ক হৈ ওচৰৰ 2-এজন ব্যক্তি বা আঁতৰৰ ব্যক্তিকো খবৰ দি আমি তেওঁলোকক ভালেৰে বুজাই গালি নেপাৰি ভাল পথেৰে অনাৰ সুবিধা আছে। এয়াই হৈছে এখন সমাজৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য, আৰু তেতিয়াহে এখন সমাজ উন্নত পথত আগবাঢ়িব। চাব, আপোনাৰ সন্তানটো ভাল হওক বুলি আঁতৰাই আনি যিমানেই চেষ্টা কৰক, আপুনি যদি ভাল ধৰণে পৰিচালনা কৰিব নোৱাৰে, হয়তো নোৱাৰিব পাৰে ভাল কৰিব। গতিকে বাকীকেইটা সন্তানো আপোনাৰ নিজৰ বুলি ভাবি আপুনি সেই দিশটোত আগবাঢ়ি দুজনৰ লগত কথা পাতক, নিশ্চয় আগবাঢ়ি আহিব, কেতিয়াও নহা নহয়। আমি আনৰ সন্তান ভাল কৰিবলৈ গ'লেহে নিজৰো ভাল হ'ব, তেতিয়া আমাৰ সমাজখনেই ভাল হ'ব। গতিকে আমি ডাঙৰকেইজনে যিখিনি কথা জানো সেইখিনি আলোচনা কৰি সেই উঠি অহা যিখিনি সন্তান তেওঁলোকে যদি বিপথে পৰিচালিত হৈছে, তেওঁলোকক নেহাঁহি ইটিকিং নকৰি সুপথে পৰিচালিত কৰিবৰ কাৰণে আমি 2জনমান ব্যক্তি লগ হৈ আলোচনা কৰিব পাৰোঁ। সেইখিনি তেওঁলোকে জানিব নালাগে, মিটিং দিব নালাগে, আৰু তেওঁলোকক আমি ভালেৰে বুজাই আমি বহুত বিচাৰ বিবেচনা কৰি তেওঁলোকক আমি সুপথে পৰিচালিত কৰিব পাৰোঁ। ঠিক আছে, মই কথাখিনি কোৱাৰ বাবে বেছি কোৱা বুলি নাভাবিব। মই ইয়াৰ পিছৰ ভিডিঅ'ত অলপ বেলেগ ধৰণৰ কথা ক'ম, যিখিনি মোৰ জ্ঞাত সেইখিনিহে আপোনালোকৰ আগত কৈছোঁ। কমেণ্টত জনাব কেনেকুৱা পাইছে। যদি লাগে মই বিশেষ কৌশল কিছুমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মই অৱশ্যে বেছি জনাবলৈ নহয়, মই যিমানখিনি নিজে ঢুকি পাইছোঁ সেইখিনিহে আপোনালোকৰ আগত কৈছোঁ আৰু কৈ যাম। ঠিক আছে, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।